মই আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলত অসমত প্ৰায় 50% 52% 50%ই ধৰি লওক 50% চাহ বাগিচাখিনি উৎপাদন কৰে আৰু 50% চাহ ক্ষুদ্ৰ চাহ উদ্যোগসকলে উৎপাদন কৰে। এতিয়া প্ৰথম মই মজুৰিৰ কথাত যাওঁ। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰখন বিফল হৈছে। তেওঁলোকে প্ৰথমে চৰকাৰৰ শাসনৰ গাদীত আহিবৰ কাৰণে তেওঁলোকে এটা জুমলা দিলে যে আমি যেতিয়া চৰকাৰত আহিম, কংগ্ৰেছক সমালোচনা কৰি ক'লে আমি যেতিয়া চৰকাৰত আহিম তো চাহ শ্ৰমিকক 351 টকা আমি দৈনিক মজুৰি দিম ক'লে। আৰু সেই ঘোষণাত চাহ শ্ৰমিকসকলে ভাল পালে। মোদী ডাঙৰীয়াই ক'লে মই চাহ বিক্ৰী কৰা। আমি ভাবিলোঁ যে চাহ বিক্ৰী কৰা এজন মানুহে যেতিয়া প্ৰধানমন্ত্ৰী হৈছে আৰু তেখেতে যেতিয়া কৈছে নিশ্চিতভাৱে আমাক 351 টকা দৈনিক মজুৰি দিব বুলি আমিও পুৰা হিয়া উজাৰি ভোট দিলোঁ। আৰু অসমত বিজেপিৰ গভৰ্ণমেণ্ট হ'ল। কিন্তু বিজেপি গঠন হোৱাৰ পিছত তেওঁলোকে যি প্ৰথম প্ৰতিশ্ৰুতি দিছিলে দৈনিক মজুৰি সেইটো বৃদ্ধি নহ'ল। আৰু 2018 চনৰ পৰা এতিয়া প্ৰায় 2024 হ'ল, 16ৰ পৰা 24 হ'ল, তেওঁলোকে 3-4বাৰ মজুৰি এতিয়ালৈকে অসমৰ দৈনিক মজুৰি চাহ বাগিচাৰ ইণ্টাৰিমে হৈ আছে, মানে অন্তৰ্বৰ্তীকালীন মজুৰি। এতিয়ালৈকে ফাইনেল মজুৰি তেওঁলোকে নিৰ্ধাৰণ কৰিব পৰা নাই। এতিয়া চাওক আজি কেৰালাত 421 টকা শ্ৰমিকৰ দৈনিক মজুৰি ফিক্স আছে, নিৰ্ধাৰিত কৰিছে চৰকাৰে। তাৰপিছত কেৰালাৰ পিছত ধৰি লওক তামিলনাডুত আপোনাৰ 376 আছে। আৰু ধৰি লওক অন্যান্য চাহ বাগিচাৰ তুলনাত কেৰালাত আছে, তামিলনাডু এইখিনিত আৰু কৰ্ণাটক এইবিলাকত 300-350ৰ ওপৰতে আছে মজুৰি। অসমৰ দৈনিক মজুৰি 250 টকা। এতিয়ালৈকে তেওঁলোকে মজুৰিটো নিৰ্ধাৰণেই কৰিব পৰা নাই। ৱেজ এডভাইজাৰী বৰ্ড গঠন কৰিছে। আৰু এতিয়া আকৌ নতুনকৈ শ্ৰম মন্ত্ৰীৰ দায়িত্ব লৈছে আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়া। আকৌ তেওঁ কৈছে যে টাইম ইণ্ডেক্স মজুৰি। এইটো কি মজুৰি আমিতো এতিয়ালৈকে ধৰিব পৰা নাই। আগত বাইলেট্ৰিয়েল এগ্ৰিমেণ্ট কৰিছিলে অসম চাহ মজদুৰ সংঘ যেতিয়া সাধাৰণ সম্পাদক আছিলে, সেই সময়ত তেওঁলোকে বাইলেট্ৰিয়েল এগ্ৰিমেণ্ট কৰি পেলাই দৈনিক মজুৰি বৃদ্ধি কৰিছিলে। টাইম ইণ্ডেক্স মজুৰি বুলি কৈছে। টাইম ইণ্ডেক্স মজুৰি কি সেইটোত আমি বুজি পোৱা নাই। কিন্তু মাননীয় ৰূপেশ গোৱালা ডাঙৰীয়াক মই এবাৰ অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এইবাৰ তেখেতে সবল স্থিতি গ্ৰহণ কৰক আৰু আগন্তুক বিধানসভাত তেওঁ মাত মাতক। আৰু লগতে 40,000 যিখিনি উপকৰ্মচাৰী আছে, চাব ষ্টাফ বুলি কয় বাগানৰ উপকৰ্মচাৰী, 40,000 চাব ষ্টাফ যি ব্ৰহ্মপুত্ৰ উপত্যকা আছে, তেওঁলোকৰ দৈনিক মজুৰিটো যিটো বুজাবুজি চুক্তি কৰি পেলাই তেওঁলোকে যিটো অন্যায় কৰিছে, সেই অন্যায়টো ৱেজ এডভাইজাৰী বৰ্ডৰ যোগেদি মানে চাব ষ্টাফখিনি যাতে তেওঁলোকৰ উচিত মজুৰি পায়, এই ক্ষেত্ৰত শ্ৰম মন্ত্ৰী ভূপেশ গোৱালা দেৱক মই অনুৰোধ জনাইছোঁ। দ্বিতীয়তে বিধানসভাত তেখেতে কৈছিলে যে ক্ষুদ্ৰ চাহ উদ্যোগৰ শ্ৰমিকৰ দৈনিক মজুৰিৰ বিষয়টো কৈছিলে। ঠিক আছে, ক্ষুদ্ৰ চাহ উদ্যোগৰ দৈনিক মজুৰিটো 250 টকা হ'ল। চৰকাৰে এটা নটিফিকেশ্যন পঠিয়াইছিলে 5 অক্টোবৰ 2023 তাৰিখে। আজিও এই নটিফিকেশ্যন আজিও কাৰ্যকৰী নহ'ল। আজিও প্ৰশাসনেই হওক বা লেবাৰ ডিপাৰ্টমেণ্টেই হওক কোনো ক্ষুদ্ৰ চাহ উদ্যোগৰ ৰেজিষ্টাৰ্ড যিখিনি গাৰ্ডেন আছে 10, 20, 30, 40, 50 যিমানে আছে, এই ৰেজিষ্টাৰ গাৰ্ডেনৰ যিখিনি ক্ষুদ্ৰ চাহ উদ্যোগৰ মালিক আছে সেই মালিকসকললৈ ডিপাৰ্টমেণ্টৰ যোগেদি আজিও এই নটিফিকেশ্যন কপিটো পঠিয়াব নোৱাৰিলে। গতিকে এইটো এটা চূড়ান্ত গাফিলতি। তেখেত বিধায়ক আছিলে, তেখেতে এই কথাটো বিধানসভাত উত্থাপন কৰিছিলে, কিন্তু এই বস্তুটো আজিও যে কাৰ্যকৰী হোৱা নাই, এই ক্ষেত্ৰত কিন্তু তেওঁ কোনো ধৰণৰ কাম কৰিব পৰা নাই। আশা কৰিছোঁ বৰ্তমান তেওঁ লেবাৰ মিনিষ্টাৰৰ দায়িত্ব লৈছে আৰু ক্ষুদ্ৰ চাহ উদ্যোগত কাম কৰা প্ৰায় 5-6 লাখ যি শ্ৰমিক আছে অসমত, প্ৰায় অনুমানিক 5-6 লাখ শ্ৰমিক হ'ব। সেই 5-6 লাখ শ্ৰমিকক যাতে এই 250 টকা বৰ্তমান যিটো আছে ইণ্টাৰিম যিটো মজুৰি যাতে তেওঁলোকে পায়, এই ক্ষেত্ৰত শ্ৰম মন্ত্ৰী মহোদয়ক আগভাগ ল'বলৈ আমি অনুৰোধ জনাইছোঁ। দ্বিতীয়তে আৰু এটা ক্ষুদ্ৰ চাহ উদ্যোগসমূহক অকল শ্ৰমিকৰ দৈনিক মজুৰিৰ কথা নাই, ক্ষুদ্ৰ চাহ উদ্যোগৰ মালিকসকলৰ উন্নয়নটো আমাক লাগে। আমি সেইটোও বুজাইছোঁ। শ্ৰমিকৰ লগতে ক্ষুদ্ৰ চাহ উদ্যোগৰ মালিকৰ উন্নয়ন এক বস্তুত আজি MSP আছে। আজি এটা চাবোন হওক 10 টকা, চাবোন কলম যিকোনো বস্তু MSP আছে। কিন্তু অসমৰ যিটো গ্ৰীণ লিফ যিটো আছে গ্ৰীণ লিফৰ
মিনিমাম যিটো MSP মিনিমাম যিটো প্ৰাইচ হ'ব লাগিছিল সেই বস্তুটো আজিও অসম চৰকাৰে কৰিব পৰা নাই। সেইটো কিন্তু অসম চৰকাৰে চূড়ান্ত গাফিলতি আৰু ইণ্ডিয়ান টি বোৰ্ডৰো এইটো চূড়ান্ত গাফিলতি। গতিকে ক্ষুদ্ৰ চাহ উদ্যোগৰ সংস্থাসমূহে দাবী জনাইছে, কিন্তু তেওঁলোকে ধৰ্ণা দিছে, ধৰ্মঘট কৰিছে, দাবী জনাইছে, কিন্তু চৰকাৰে তেওঁলোকৰ দাবীক সঁহাৰি জনোৱা নাই। আজি ক্ষুদ্ৰ চাহ গ্ৰীণ লিফৰো তেওঁলোকে MSP নিৰ্ধাৰণ কৰিব পৰা নাই। আৰু যিখিনি ব্লেক টি চাহ বাগিচাসমূহত যিখিনি চাহ উৎপাদন কৰিছে, এই চাহ উৎপাদনৰ যদি মিনিমাম তেওঁলোকে 250 বা 300 নিৰ্ধাৰণ কৰি দিয়ে, মিনিমাম যদি MSPটো নিৰ্ধাৰণ কৰি দিয়ে, গোটেই বাগিচাসমূহ বাচি যাব। 1 কেজি চাহপাত বনাওঁতে 135 বা 40 টকা খৰচা হয় এটা কোম্পানীৰ, এটা ফেক্টৰীৰ। এটা কোম্পানীৰ মালিকৰ 1 কেজি ব্লেক টি উৎপাদন কৰোঁতে 135 বা 40 টকা খৰচা হয়, কিন্তু কেতিয়াবা টি অকশ্যনত 110 টকা 120 টকাত মালিকসমূহে চাহপাত বিক্ৰী কৰিবলগীয়া হয়, বাধ্য হৈ যায়। আৰু ব্ৰকাৰবিলাকে বাধ্য কৰায়, তাৰ ফলতহে আজি চাহ বাগিচা আজি ধ্বংস হৈছে। কিছুমান চাহ বাগিচা ধ্বংস হোৱাৰ মূল কাৰণ হ'ল এই ব্ৰকাৰ, এই অকশ্যনসমূহত আজি মালিকসকলে তেওঁলোকৰ চাহত উচিত মজুৰি নাপায়। 135 টকা 40 টকাত তেওঁলোকে চাহ উৎপাদন তেওঁলোকৰ কষ্ট হয়, খৰচ হয়। আৰু যদি 110 টকা বা 20 টকা যদি চাহটো বেচিবলগীয়া হয়, তেওঁলোকে কেনেকুৱা বাগান চলাব? গতিকে এনেকুৱা ক্ষেত্ৰতে ব্ৰকাৰৰ যোগেদি আজি আমাৰ চাহ উদ্যোগৰ মালিকসকল আজি মাৰ খাইছে। গতিকে আজি মই মালিকৰ হৈও কৈছোঁ, আজি শ্ৰমিকৰ হৈও কৈছোঁ, আজি ক্ষুদ্ৰ চাহ উদ্যোগত কাম কৰা শ্ৰমিকৰ হৈ কৈছোঁ, ক্ষুদ্ৰ চাহ উদ্যোগত ক্ষুদ্ৰ চাহ উদ্যোগ মালিকসকলৰ হৈ কৈছোঁ, আমাৰ চাহ বাগিচাৰ মালিকসকলৰো হৈ কৈছোঁ যে চৰকাৰে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগে। আৰু অসমৰ যিটো প্ৰথম ইণ্ডাষ্ট্ৰী চাহ উদ্যোগ, এই চাহ উদ্যোগত ক্ষুদ্ৰ চাহ উদ্যোগ আৰু উদ্যোগসমূহত কাম কৰা মালিকসমূহে যাতে তেওঁলোকৰ চাহৰ গ্ৰীণ লিফৰ উচিত মূল্য পায়, যাতে তেওঁলোকে তৈয়াৰ কৰা ব্লেক টি তাৰ যাতে উচিত মূল্য পায়, এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। অকল আম্বানী আৰু আদানী, ৰামদেৱ বাবা এইখিনিক লৈ পেলাই তেওঁলোকে ব্যস্ত থাকিলে নহ'ব। অসমৰ যি বৃহৎ চাহ উদ্যোগ, আৰু মুখ্যমন্ত্ৰী মহোদয়তে নিজৰ এটা মিছেছেও চাহ উদ্যোগত এটা আছে। গতিকে এটা চাহ উদ্যোগটো লাইক এ ফেমিলি হৈ গ'ল। মুখ্যমন্ত্ৰীও এটা মানে ধৰি লওক চাহ জনগোষ্ঠীয়ে হৈ গ'ল। গতিকে চাহ উদ্যোগত কাম কৰা যদি চাহ জনগোষ্ঠী হৈ গ'ল, মুখ্যমন্ত্ৰীও চাহ জনগোষ্ঠী হৈ গ'ল। গতিকে চাহৰ ব্যৱসায় যেতিয়া মুখ্যমন্ত্ৰীয়ে অন্যান্য মালিক ক্ষুদ্ৰ চাহ উদ্যোগলৈ যেতিয়া মুখ্যমন্ত্ৰীও যেতিয়া নামি গ'ল, তো মুখ্যমন্ত্ৰীও আজিৰ তাৰিখত এগৰাকী চাহ উদ্যোগৰ মালিক হয়। গতিকে তেখেতৰো নৈতিক দায়িত্ব হয় যে চাহ উদ্যোগটোক ভৰণ পোষণ কৰিব লাগিব, চাহ উদ্যোগৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব, চাহ উদ্যোগত কাম কৰা শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ কাৰণে কাম কৰিব লাগিব। এইখিনি কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শ্ৰম মন্ত্ৰী, বৰ্তমান নতুনকৈ দায়িত্ব গ্ৰহণ কৰা শ্ৰম মন্ত্ৰী ৰূপেশ গলাদেৱক অনুৰোধ জনাইছোঁ। প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আজি আমাৰ ওচৰত আহি যি নেকি প্ৰেছ মিট ল'বলৈ আহিলে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমত আচলতে যি চাহ উদ্যোগৰ কথা কৈছে যে চাহ উদ্যোগ বেয়া চলি আছে বুলি, নহয় জানো? তো আচলতে চাহ উদ্যোগ আমাৰ মতে কেতিয়াও বেয়া চলা নাই। এইটো হ'ল চৰকাৰৰ এটা মিথ্যাচাৰ আৰু এটা মিছা কথা। আৰু তেওঁলোকে এই মিছা কথা এতিয়া নহয়, আগৰ পৰাই কৈ আছে। তেওঁলোকে যেতিয়া নেকি আপোনাৰ 2016 চনত অসমত বিজেপি চৰকাৰখন আহিলে, তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে চাহক লৈ মেলি পেলাই আচলতে তেওঁলোকে যিটো ৰাজনীতি কৰি আছে, এইটো কিন্তু বৰ দুখজনক। আৰু চাহ শ্ৰমিকসকলক আচলতে যেনেকৈ ব্যৱহাৰ কৰি আছে, এইটো কিন্তু বৰ দুখজনক। কাৰণ 2016ৰ পৰা আজি 2024 চন হ'ল, এতিয়ালৈকে কিন্তু আপুনি দেখিবলৈ পাব যে শ্ৰমিকৰ মজুৰি অন্তৰ্বৰ্তীন হৈ আছে, মানে ইণ্টাৰিম হৈ আছে। মজুৰি এতিয়ালৈকে কিন্তু বৃদ্ধি হোৱা নাই। 1 নম্বৰ কথাটো আপোনালোকক কৈছোঁ। আৰু দ্বিতীয় কথাটো হৈ গ'ল, সেই সময়ত তেওঁলোকে ঘোষণা কৰিছিলে যে 351 টকা মজুৰি আমি অহা মাত্ৰকে দিম বুলি কৈছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়া 351 টকা নহয়, এতিয়া মাত্ৰ 250 টকা মজুৰিহে দিছে, যাক নেকি আমি ধিক্কাৰ জনাইছোঁ। আৰু লগতে এটা কথাও তেওঁলোকে এই কথাটোও কৈছিলে যে মাটিৰ পট্টাটোও দিয়া হ'ব, জনজাতিকৰণ কৰি দিয়া হ'ব, মজুৰি আপোনাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ লগতে আপোনাৰ চাহ শ্ৰমিকৰ আইনখন সংশোধন কৰি দিয়া হ'ব, বিভিন্ন ধৰণৰ আচলতে তেনেকুৱা কথাবিলাক কৈছিলে। কিন্তু সেই গোটেইখিনি কথা আমি দেখিবলৈ পাইছোঁ যে গোটেইখিনি আচলতে টুলুঙা মন্তব্য আছিলে, এইটো এটা ফাঁকি কথা আছিলে। আৰু চাহ শ্ৰমিকক চাব, এতিয়া এই মুহূৰ্তত আপোনালোকে এতিয়া দেখিব যে টোপ দিবলৈ কিন্তু এইবিলাক কথাকে কিন্তু ৰিপিট কৰিবলৈ তেওঁলোকে আহিব। তেওঁলোকে যে কৈ আছে যে বোলে চাহ বাগিচাৰ বোলে অৱস্থাটো বেয়া আৰু চাহ বাগিচা বোলে এতিয়া বৰ ভালকৈ চলা নাই।
যদি চাহ বাগিচা ভালকৈ চলা নাই তেতিয়াহ'লে আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কওক যে তেখেতে কিয় আচলতে চাহ বাগিচাবিলাক নিজে কিনি ফুৰিছে, কি কাৰণে আচলতে কিনিবলগীয়া হৈছে। আৰু চাহ বাগিচাৰ বিভিন্ন যিসকল আপোনাৰ মিনিষ্টাৰ MLA আছে তেওঁলোকে আচলতে কিয় চাহ বাগিচা আচলতে কিনিছে, তেওঁলোকে কিনি মেলি পেলাই কিয় চলাইছে। আমি দেখিবলৈ পাইছোঁ যে অসমৰ পৰা 52% চাহপাত ইয়াৰ পৰা ৰপ্তানি হৈ আছে। আৰু 52% যেতিয়া চাহপাত ইয়াৰ পৰা ৰপ্তানি হৈ আছে, ৰপ্তানি হৈ সাধাৰণ এটা আমাৰ ৰাজ্যৰ পৰা আপুনি 52% ভাবক। চীন দেশতো উৎপাদন হৈছে বা অন্যান্য কেনিয়াতো হৈছে, নোহোৱা নহয়। কিন্তু আচলতে আমাৰ পাৰ্চেণ্টেজতকৈ তেওঁলোকে বহুত আচলতে হাই কোৱালিটিৰ আচলতে তেওঁলোকে চাহপাত দিব পৰা নাই, কিন্তু অসমৰ পৰা যিটো নেকি হাই কোৱালিটিৰ এটা চাহপাত গৈ আছে। আৰু আচলতে তেওঁলোকে আচলতে মাৰ্কেটত আমি দেখিবলৈ পাইছোঁ কেনিয়াকেই হওক বা অন্যান্য যিবিলাক নেকি মাৰ্কেটৰ পৰা চাহপাত আহিছে সেই চাহপাতক আচলতে বেছি প্ৰাধান্য দিবলৈ গৈ মেলি পেলাই সেই কথাটোকে দেখুৱাবলৈ গৈ মেলি আচলতে চাহপাতৰ ক্ষেত্ৰত মানে তেওঁলোকে এনেকুৱা দেখুৱাবলৈ যায় যে মানে অসমৰ চাহপাতৰ কোনো মূল্য নথকা বুলি মেলি পেলাই দেখুৱাবলৈ যায়। যদি মূল্যই নাই তেতিয়াহ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ঘৈণীয়েক কি কাৰণে আচলতে বাগানবিলাক কিনি আছে, এই কথাটো আমাক ইয়াৰ উত্তৰটো লাগিব। আৰু আপোনালোকে চাব, যদি সঁচাকৈ বাগানৰ চাহপাতৰ যদি উদ্যোগটো যদি বেয়া হৈ আছে তেতিয়াহ'লে কেতিয়াও আপোনাৰ মানে তথ্যই মিছা কথা কেতিয়াও নকয়। এইটো আপুনি চাওক যে কেৰেলাত এতিয়া প্ৰায় 450 টকা ইয়াত হৈ আছে, আপোনালোকে নিজে চাব পাৰিব। তামিলনাডুত চাওক, ইয়াতো প্ৰায় 400 টকাৰ ওপৰ আছে। আপোনালোকে কৰ্ণাটকত চাওক, ইয়াতো 376ৰ ওপৰত আচলতে তেওঁলোকে একেখন আমাৰ দেশ আৰু একেখন দেশতে কিন্তু আপোনাৰ চাওক দুটা নীতি আমি দেখিবলৈ পাইছোঁ। তেতিয়াহ'লে অসমত কিয় দিব নোৱাৰে? আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে আচলতে তেওঁলোকে এই মিছা ফাঁকি প্ৰতিশ্ৰুতিটো আচলতে কিয় দিছিলে? সেইকাৰণে শ্ৰমিক ৰাইজে এতিয়া বুজা হ'ল আৰু শ্ৰমিক ভোট নিদিয়ে। কাৰণ এইটোৰ কাৰণে নিদিয়ে, 250 টকা পইচা লৈ মেলি পেলাই আপুনি এতিয়া আলুৱে কিনিব, পিঁয়াজে কিনিব, শাক পাচলি কিনিব, চাউলে কিনিব, দাইলে কিনিব নে কি কৰিব? মানুহ চলিব আচলতে কেনেকৈ? এইটোৰ ওপৰতে আচলতে মানুহ ভীতিগ্ৰস্ত হৈছে। এইখন চৰকাৰৰ ফাঁকি ৰাজনীতি কথাটো কিন্তু ইতিমধ্যে বুজি পোৱা হৈছে। কাৰণ আপুনি বজাৰত যাওক, এতিয়া যদি বিনৰ দাম বুলি কৈ দিলে 200 টকা কয়, বিলাহীৰ কথা ক'লে আপোনাৰ 100 টকা কয়, আলুৰ কথা ক'লে 50 টকা কয়। গতিকে এনেকুৱা যদি হৈ আছে তেতিয়াহ'লে 250 টকা ৰাতিপুৱা আপোনাৰ 6 বজাতে আমাৰ মানুহখিনি বাগানলৈ ওলাই যায়, গধূলি 6 বজাত ঘৰত সোমায়। কিমান কষ্ট কৰে, পৰিশ্ৰম কৰে, তাত বিছা কামুৰি দিয়ে, সাপ কামুৰি দিয়ে, কেতিয়াবা বাঘে কামুৰি দিয়ে, কেতিয়াবা মানুহৰ মৃত্যু হৈ যায়, প্ৰাণ নাশক বস্তুৱে খুটি দিলে তেওঁলোকৰ মৃত্যু হৈ যায়। সেইবিলাকতো আমি কম্পেনচেশ্যন নাপাওঁৱেই বাৰু, যুদ্ধ কৰিবলগীয়া হয়েই। কিন্তু তদুপৰি আমি দেখিবলৈ পাইছোঁ যে আমাৰ চাহ শ্ৰমিকৰ ওপৰত নিৰাপত্তাও নাই আৰু আমাৰ চাহ শ্ৰমিকৰ ওপৰত অকল মাধমাৰ উদাই আছে। তেওঁলোকক আচলতে মোৰ ভাষাত যদি ক'বলৈ যায় তেতিয়াহ'লে তেওঁলোকক ছিজন ফ্লাৱাৰ ক'ব লাগিব। সময়ত যেনেকুৱা ফুল ফুলে ঠিক সময়ত, অৰ্থাৎ যেতিয়া নেকি ইলেকশ্যন হয় সেই ইলেকশ্যনৰ সময়তে তেওঁলোকে আহিব আৰু আহি মেলি পেলাই বৰ কথা ক'ব। এতিয়া আপুনি অসমৰ যিবিলাক আপোনাৰ আশে পাশে থকা যিবিলাক ৰাজ্য আছে আপোনালোকে নিজে দেখিছে, সেই ৰাজ্যবিলাকত আপোনালোকে চাব, অসমৰ আশে পাশে যিবিলাক ৰাজ্য আছে, নাগালেণ্ড, মিজোৰাম, অৰুণাচল বা আপোনাৰ মণিপুৰ যিবিলাক ৰাজ্য আছে, সেই ৰাজ্যবিলাকে যে অসমৰ মাটি সংকুচিত কৰি আহিছে, তেওঁলোকে যে ক্ৰমান্বয়ে ঠেলি আহিছে। আগত যদি অসমৰ মেপখন আমি আঁকিছিলোঁ তেতিয়াহ'লে যদি অকণমান যদি মিষ্টেক হৈ যায় তেতিয়া কিন্তু আমাক 10 নম্বৰ থাকে, 10 নম্বৰৰ পৰা কিন্তু আমাক 7 বা 6 নম্বৰ দিয়ে। কিন্তু এতিয়া যদি অসমৰ মেপখন যদি আপুনি বেকা টেৰাকেও যদি আঁকিবলৈ যায়, মোৰ মতে মই দাবী কৰিছোঁ, মোৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী কৰিছোঁ যে কিন্তু এতিয়া 10ৰ ভিতৰত 10 নম্বৰে দিব লাগিব তেওঁলোকে, কাৰণ মাটিবিলাক সংকুচিত হৈ আহিছে। আপুনিয়ে কওকচোন তেতিয়াহ'লে মেপখন বা তেনেকুৱা থাকিব নেকি বাৰু? এতিয়া সেই অসমৰ মেপখন মেপ হৈ আছে নেকি? আপুনি নিজে কওকচোন বাৰু। গতিকে সেইকাৰণে মই কৈছোঁ অসমৰ মেপখন মেপ হৈ থকা নাই। যদি নাগালেণ্ডে যদি অসমৰ মাটি ল'ব পাৰে, যদি অৰুণাচলে অসমৰ মাটি ল'ব পাৰে, যদি মণিপুৰে অসমৰ মাটি ল'ব পাৰে, অৰুণাচলে যদি অসমৰ মাটি ল'ব পাৰে, তেতিয়াহ'লে চাহ শ্ৰমিকক কিয় বাৰু মাটি দিব নোৱাৰে? কাৰণ আমাৰ চাহ শ্ৰমিকসকলে বসবাস কৰি আছে মাত্ৰ 10% মাটিত, আৰু তেওঁলোককে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক কিন্তু মাটি মানে প্ৰায় 1.5-2 কঠা মাটি দিবলৈ তেওঁলোকে মানে আচলতে শংকাবোধ কৰে আৰু এনেই মানে তেওঁলোকে আচলতে এইবিলাক ফাঁকি কথা কয়। আৰু লগতে মই এটা কথা আপোনালোকক স্পষ্ট কৰি দিছোঁ যে স্মাৰ্ট মিটাৰ, এতিয়া আমি দেখিবলৈ পাইছোঁ স্মাৰ্ট মিটাৰ গোলাঘাট জিলাৰ আপোনাৰ আমি দেখিবলৈ পাইছোঁ দৰিয়া চাহ বাগিচাত এটা বলপূৰ্বকভাৱে পুলিচ প্ৰশাসনক লগাই মেলি আজিৰ পৰাই মানে তেওঁলোকে আচলতে স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে। তো আপোনালোকে অৱগত যে স্মাৰ্ট মিটাৰত এইবাৰ আপোনাৰ 280 কোটি টকা তেওঁলোকে আচলতে ৰাজহ সংগ্ৰহ কৰিছে।
এইটো আচলতে কি কাৰণে চাহ শ্ৰমিকক 250 টকা পইচা দিব চাহ শ্ৰমিকৰ ওপৰত মাধমাৰ উদাব চাহ শ্ৰমিকৰ পৰাই আচলতে ৰাজহ সংগ্ৰহ কৰিব এইটো কেনেকৈ বাৰু আপোনাৰ মানি লোৱা হ'ব তাৰ মানে চৰকাৰখনে এইটো ভাবি লৈছে যে আচলতে চাহ শ্ৰমিকসকলক ইয়াৰ পৰা খেদি মেলি পেলাই আকৌ বিহাৰলৈ হওক বা অন্ধ্ৰপ্ৰদেশলৈ হওক উৰিষ্যালৈ হওক বা ৰাঁচীলৈ হওক অন্যান্য জেগাত খেদি মেলি পেলাই তেওঁলোকক বা ঝাৰখণ্ডলৈ হওক খেদি মেলি পেলাই আচলতে ইয়াত মানে বেলেগ উদ্যোগ বহোৱাৰ তেওঁলোকে পৰিকল্পনা কৰিছে এতিয়া তেওঁলোকে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে 10ৰ পৰা 30% মাটি আচলতে কৰ্তন কৰি মেলি পেলাই আচলতে বেলেগ উদ্যোগ আচলতে বহুৱাব বিচাৰিছে তাক আমি হেতু কাৰণে আমি ধিক্কাৰ জনাইছো আৰু লগতে আনকি আমি দেখিবলৈ পাইছো যে মাটি নাই বুলি মেলি পেলাই কৈ থাকে চাহ শ্ৰমিকক দিবৰ কাৰণে তেতিয়া হলে এই আদানী বোলা যে এজন মানুহ আছে এই আদানী বোলা মানুহজনক তো গোটেইখিনি মাটি দি দিলে আপোনালোকে তো পেপাৰ পত্ৰ পাইছে এতিয়া 9000 বিঘা মাটি এতিয়া আদানীক দিবৰ কাৰণে ওলাইছে তা আদানীয়ে যদি মাটি পায় অসমত যদি বাবা ৰামদেৱে যদি মাটি পায় যদি অসমত তেতিয়া হলে চাহ শ্ৰমিকে কিয় নাপাব আপোনালোকে নিজে কওকচোন আপোনালোকে নিজে তাত অনুধাৱন কৰি মেলি পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰকচোন যে অমিত নাগে বা চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে আপোনাক দিছে আপোনালোকে মাটি দিছে বাবা ৰামদেৱক তেতিয়াহ'লে চাহ শ্ৰমিক কিয় নাপায় এই কথাটো তেওঁলোকক প্ৰশ্ন কৰকচোন তেওঁলোকৰ পৰা এটা স্পষ্টীকৰণ লওকচোন আমি আপোনালোকক আমি অনুৰোধ জনাইছো তেওঁলোকৰ পৰা স্পষ্টীকৰণ এটা ল'ব লাগে বুলি মেলি পেলাই আৰু লগতে আমি এই কথাটো কৈছো আপোনালোকে চাব যে ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা আপোনালোকে কৈছে ক্ষুদ্ৰ চাহ খেতিয়কে এতিয়া পায় তেওঁলোকে মাত্ৰ 170 টকা 190 টকা আচলতে তেওঁলোকক ডমিনেট কৰা হৈছে কিন্তু আমি এটা চৰকাৰী তথ্য দিছো এই চৰকাৰী তথ্যত সম্পূৰ্ণভাৱে লিখা আছে এর সব 5 অক্টোবরত আসলে ইয়ার ইমপ্লিমেন্ট হয়েছিল আর 5 অক্টোবরত ইয়ার আসলে নোটিফিকেশন জারি হয়েছিল যে 250 টাকা দিব লাগে 250 টাকা এতিয়া চাহ শ্ৰমিকক দিয়া নাই যিবিলাক ক্ষুদ্ৰ চাহ শ্ৰমিক আছে তেওঁলোকক কিন্তু 250 টাকা দিয়া নাই আপোনালোকে বগানে গৈ মেলি পেলাই আপোনালোকে আসলে জব আর গৈ মেলি পেলাই হুদক যদি নহয় তেতিয়া আহি মেলি পেলাই আমাৰ চাহ শ্ৰমিকৰ ওপৰত আপোনালোকৰ যি ইচ্ছা যদি কেছ দিম বুলি কয় আপোনালোকে কেছ দিব পাৰে তেওঁলোকক 190 টাকাৰ ওপৰত খুব বেছি 190 টাকাৰ ওপৰত কিন্তু তেওঁলোকক কিন্তু আসলে মজুৰি দিয়া নাই তো এনেকৈ আসলে চাহ শ্ৰমিকক মাধমাৰ হুদাই আছে হেতু কাৰণে কিন্তু আমি দুখ প্ৰকাশ কৰিছো এখন চৰকাৰক আমি ধিক্কাৰ দিছো আৰু এইখন চৰকাৰ যে এবাৰ হাকনৰ গাড়ীত নাহে এই কথাটো কিন্তু একদম খাটাং হৈ গৈছে আৰু এখন চৰকাৰক কিন্তু চাহ শ্ৰমিকসকলে কিন্তু হাকনৰ গাড়ীত নানে এইটোৰ কাৰণে নানে কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে আমি দেখিবলৈ পাইছো যে ঠগ প্ৰবঞ্চনা কৰিবলৈ আমি দেখিবলৈ পাইছো সক আমি 200 বছৰৰ পৰা বখবা কৰি আছো আমি আমাক মাটিৰ পট্টা লাগে বুলি তাহানিখনৰ পৰা আমি চিঞৰি আছো কিন্তু এইখন চৰকাৰে আসলে মানে কি কম আৰু এইখন চৰকাৰ মানে এটা মানে যদি হুই থাকে মানুহ এজন যদি টোপনিত থাকে তাক কিন্তু জগাবলে ভাল কিন্তু যিজন মানুহ আসলে এই টোপনি ভাও জুৰে তেখেতক কিন্তু জগাবলে কিন্তু সম্ভৱ নহয় টোল গেটৰ কথা কওঁতে এখিনি বৰ দুখৰ কথা এটা মই কওঁ সৌদিনাখন মই বিশেষ এটা চেনেলত আমি আপোনাৰ বিশেষ চেনেল এটাক লগত লৈ মেলি পেলাই আমি যেতিয়া গৈছিলোঁ আমি জনামতে যে চেনেলসকলৰ আসলতে পইচা কৰ্তন নকৰে বা তেওঁলোকক বিনামূলীয়াকৈ যাবলৈ দিয়ে কিন্তু আমি দেখিবলৈ সেইদিনাখন পাইছোঁ যে টোল গেট যিটো নেকি চলাই আছে আমাৰ পীযুষ হাজৰিকা যিটো চলাই আছে আৰু সকলোৱে জানে যে গোটেই সিন্ডিকেটটো পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আসলতে চলাই আছে এইটো সমগ্ৰ অসমবাসীয়ে জানে প্ৰায় এতিয়া মই জনামতে 27খনমান চাগে টোল গেট হৈছে আৰু এতিয়া দেখিবলৈ পাইছোঁ ৰঙাজানতে এটা টোল গেট হৈছে আৰু এটা আমি দেখিবলৈ পাইছোঁ ৰঙামাটিতো এটা টোল গেট হৈছে এই টোল গেটৰ পৰা আসলতে তেওঁলোকে নিজৰ মুনাফাৰ কাৰণে এইটো কৰিছে তেওঁলোকৰ মুনাফাৰ কাৰণে কৰিছে আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰেছ মিডিয়া তেওঁলোককো কিন্তু পাৰ হ'বলৈ দিয়া নাই তেওঁলোকৰ পৰাও কিন্তু পইচা কৰ্তন কৰা আমি দেখিবলৈ পাইছোঁ আসলতে এইখন চৰকাৰে ইমানে ধাৰত মানে ডুব গৈছে আমি দেখিবলৈ পাইছোঁ আৰু ইয়াত জনসাধাৰণৰ কোনো উপকাৰ নহয় এটা টোল গেট প্ৰত্যেকৰ ঘৰত আপুনি গাড়ী আছে কাৰ ঘৰত গাড়ী নাই সকলো ঘৰত এতিয়া সকলোৱে কিন্তু ইয়াত কিন্তু মই কৈছোঁ পইচা সকলোৱে কিন্তু ইয়াত বহন কৰিবলগীয়া হ'ব আৰু সকলোৱে কিন্তু পইচা দিবলগীয়া হ'ব এদিন দুদিনৰ কাৰণে বা এমাহৰ কাৰণে তেওঁলোকে কিবা এটা ৰেহাই কৰিব তাৰ পাছত চাব ক্ৰমান্বয়ে তেওঁলোকে কিন্তু মানে গোটেইখিনি মানে তেওঁলোকে এই পইচা কিন্তু তেওঁলোকে কৰ্তন কৰিব আৰু এইটো কি কাৰ্ড বুলি কয় এইটো আপোনাৰ ফাষ্ট ট্ৰেগটো কিন্তু লগাবলৈ তেওঁলোকে বাধ্যতামূলক কৰিব আৰু ফাষ্ট ট্ৰেগ নহ'লে গাড়ী কিন্তু পাৰ কৰি যাব নিদিয়ে তো ঘূৰি পকি মেলি পেলাই চাইছোঁ সাধাৰণ জনসাধাৰণৰ ওপৰতে কিন্তু তেওঁলোকে মাধমাৰ চলাই আছে সেইকাৰণে পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাৰ ইমান সম্পত্তি থাকি কোটি কোটি সম্পত্তি থাকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ইমান কোটি কোটি সম্পত্তি থাকি মেলি পেলাই এই 80 বছৰ 70 বছৰলৈকে মানুহ জীয়াই থাকে আপোনালোকক আৰু কিমান সম্পত্তি লাগে আপোনালোকে আৰু কিমান লুটপাট কৰিব আপোনালোকে বিদেশত কিমান ধন
সম্পত্তি গোটাব আপোনালোকৰ যদি তথ্য ফাদিল কৰিবলগীয়া হয় নহয় তেতিয়া কিন্তু আপোনালোকে কিন্তু মুখ খুলিব নোৱাৰিব দেই হয়তো তাৰ কাৰণে আপোনালোকে আমাক জেললৈ পঠিয়াব বা আপোনালোকে এটা হাৰাশাস্তি দিব পাৰে কিন্তু আপোনালোকৰো ফাইল পত্ৰখিনি গোটেইখিনি আছে আপোনালোকে কিমান কেলেংকাৰীত জড়িত আছে কওকচোন বাৰু ইমান কেলেংকাৰীত জড়িত আছে আপোনালোকে সেই কেলেংকাৰীবিলাক যদি আমি যদি ফাইল খোলো এতিয়া খুলিবলৈ মন নাই কিন্তু যদি ফাইল খোলো তেতিয়াহ'লে কিন্তু তেওঁলোকৰ অৱস্থাটো কিন্তু বেয়া হৈ যাব আৰু ইতিমধ্যে বেয়ালৈ গৈছে আৰু গোটেইখিনি মানুহ বুজি পোৱা হৈছে সেইকাৰণে পীযুষ হাজৰিকা ডাঙৰীয়া আপুনি যিটো নেকি সিন্ডিকেট চলাই আছে আপোনাৰ নামেই কয় আজি বোলে এইটো পীযুষ দা বন্ধ কৰিছে বোলে ৰিপৰ্টাৰৰ পৰা বোলে পইচা ল'ব লাগে বোলে এইটো হিমন্ত বিশ্ব শৰ্মা ছাৰে বোলে বন্ধ কৰিছে বোলে এইটো ৰিপৰ্টাৰৰ পৰাও পইচা ল'ব লাগে হয়নে নহয় গৈ মেলি পেলাই সোধক আৰু কেনেকুৱা পইচা কাটিছে হয়নে নহয় আপোনালোকে তাৰ প্ৰমাণ দিম আমি জ্বলন্ত প্ৰমাণ দিম কোন তাৰিখে গৈছিলোঁ কেতিয়া গৈছিলোঁ কেনেকুৱা আচলতে পইচা কৰ্তন কৰা হৈছে এজন ৰিপৰ্টাৰৰ পৰা আকৌ তেওঁলোকে প্ৰশ্ন সুধিলে কয় যে বোলে এইবিলাক আমাক বন্ধ কৰি মেলি পেলাই থৈছে টুল গেটৰ আচলতে টুল গেটটো এটা সাংঘাতিক এটা সিন্ডিকেট এইটো এটা মানে বিৰাট ডাঙৰ সিন্ডিকেট এইটোৰ কাৰণে কিন্তু প্ৰতিবাদ কৰিবলৈ সকলো ৰাইজে কিন্তু দলে বলে ওলাই আহিব লাগে আৰু যদি দলে বলে ওলাই নাহে তেতিয়া কিন্তু মানে ভূপেন হাজৰিকা ঠিকে কৈছিলে ভূপেন হাজৰিকা ডাঙৰীয়াই ঠিকে কৈছিলে অসম কিন্তু ৰখাতলে যাব এইটো কিন্তু সত্য কথা আৰু অসম কিন্তু ৰখাতলে গৈ আছে অসম কিন্তু শেষ হ'বলৈ গৈ আছে দেই সেইকাৰণে কিন্তু অসমীয়া জাতিটোক কিন্তু মই অনুৰোধ জনাইছোঁ কৰজোৰে অনুৰোধ জনাইছোঁ অসমীয়া জাতিটোৰ অবিচ্ছেদ্য অংগ ভাই ভনীসকলকো মই অনুৰোধ জনাইছোঁ আদিবাসী চাহ জনগোষ্ঠীসকলক সকলোৱে দলবলে আহি মেলি পেলাই এই টুল গেট কিন্তু ভাঙি ইয়াৰ পৰা কিন্তু দলিয়াই পেলাই দিব লাগে ৰঙাজানৰ টুল গেটও কিন্তু ভাঙি ইয়াৰ পৰা দলিয়াই পেলাই দিয়ে পিছৰ পৰিণাম কি হয় আচলতে আমাক আন্দোলন কৰিলে তেওঁলোকে যদি ভাবুকি দিয়ে এই ভাবুকি যেতিয়ালৈকে মানুহৰ অন্তৰত যেতিয়ালৈকে ভয় সোমাই থাকিব তেতিয়ালৈকে কিন্তু এই চৰকাৰখনে আমাৰ ওপৰত মাধমাৰ হুদাই গৈ থাকিব সেইকাৰণে সম্পূৰ্ণ ৰাইজক আহ্বান জনাইছোঁ সকলোৱে আমাৰ লগত দলে বলে ওলাই আহক আৰু ওলাই আহি মেলি পেলাই এই টুল গেটক কিন্তু ইয়াৰ পৰা ওফৰাই পঠিয়াব লাগিব তেতিয়াহে কিন্তু ইয়াত ৰাইজে শান্তিত থাকিব পাৰিব নহ'লে কিন্তু আমাৰ গত্যন্তৰ নাই আৰু